নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সাগৰ মহেশ্বৰৰ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে 28 তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল কেইটামান ৰাশিৰ বিশেষ ধৰণৰ উন্নতি ঘটিব আৰু তেওঁলোকৰ 28 তাৰিখে বিশেষ ভাগ্য উদয় হ'ব। চাব গ'লে তেওঁলোকে দুশ দিশে উন্নতি লাভ কৰিব। প্ৰেম পণত উন্নত হ'ব, স্বাস্থ্য অতি উন্নত হ'ব, কেৰিয়াৰ দিশতো বেয়া নহয়, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উত্তম হোৱা দেখা যায়। দাম্পত্য জীৱন সুখৰ হ'ব, জীৱনমূলক সম্পৰ্ক মধুৰ হ'ব, ঘৰ সংসাৰত সুখ শান্তি সৌভাগ্য থাকিব, চাকৰি ব্যৱসায় আদিও উন্নত হ'ব। চাব গ'লে এওঁলোকে দুশ দিশে উন্নতি লাভ কৰিব। এওঁলোকৰ ভাগ্যৰ দ্বাৰ আচৰিত ধৰণে খোল খাব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, সিংহ, তুলা আৰু কুম্ভ ৰাশি। বন্ধু বান্ধৱীসকল এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 28 তাৰিখে ভাগ্যৰ ৰূপে পৰিগণিত হৈছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।